নমস্কাৰ বন্ধু বান্ধৱীসকল, SSC GDৰ কনষ্টেবল ভৰ্তি যিসকল নিবনুৱাই যিসকল যুৱক যুৱতীয়ে হ'ব বিচাৰি আছে বৰ্তমান সময়ত, তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি ওলাইছোঁ। চেলাৰীৰ ওপৰত প্ৰথম মাহৰ দৰমহা কিমান হ'ব, ট্ৰেইনিঙৰ প্ৰথম মাহৰ পৰা আৰু ট্ৰেইনিং কমপ্লিট হোৱাৰ পাছৰ প্ৰথম মাহৰ পৰা দৰমহা কিমান হ'ব সেই বিষয়ে। তো প্ৰথম BSF CRPF SSB CISF ITBP আসাম ৰাইফলছ সকলোবিলাক ফ'ৰ্জতে দৰমহাটো প্ৰায় একেই হয়। তো মই ইয়াত BSFৰ প্ৰথম মাহৰ চেলাৰী কিমান হ'ব ট্ৰেইনিং চেণ্টাৰত আৰু ট্ৰেইনিঙৰ পিছত প্ৰথম মাহৰ চেলাৰী কিমান হ'ব সেই বিষয়ে এই ভিডিঅ'টোত জনাম। তো ট্ৰেইনিঙত ষ্টাৰ্টিং চেলাৰী হ'ব 21,700, ডিয়াৰনেছ এলাউন্স DA হ'ব 10,900, ৰিস্ক এণ্ড হাৰ্ডশ্বিপ এলাউন্স RHA হ'ব 12,125। যদি অসম নাইবা ৱেষ্ট বেংগলত ট্ৰেইনিং কৰা নাযায় তেতিয়াহ'লে বাকী ট্ৰেইনিং চেণ্টাৰত 12,125 টকা, আৰু যদি হাইএলটিত যোৱা হয় তেতিয়াহ'লে 25,000ৰ পৰা 30,000ৰ ভিতৰত হ'ব। আৰু অসমত যদি হয়, অসমত ট্ৰেইনিং চেণ্টাৰ নাই, ৱেষ্ট বেংগলত আছে, ৱেষ্ট বেংগলত যদি ট্ৰেইনিং কৰা হয় তেতিয়াহ'লে 7,500 টকা RHA লাভ কৰিব। নেক্সট আহিব তোমাৰ হোম ৰেণ্ট এলাউন্স HRA 2,122 টকা। নেক্সট তোমাৰ ৰেচন মানি এলাউন্স যিটো RMA বুলি কোৱা হয় 4,342 টকা। তাৰপিছত ট্ৰেন্সপৰ্ট এলাউন্স TPT বুলি কোৱা হয়, সেইটো লাভ কৰিবা 2,700 টকা। এতিয়া চিলড্ৰেন এডুকেশ্যন এলাউন্স প্ৰতি মাহে 2,390 টকাকৈ পাৰ এজন সন্তানৰ বিপৰীতে দুজন সন্তানৰ চিলড্ৰেন এডুকেশ্যন এলাউন্স CEA পোৱা যায়। তো এজনৰ বাবে 2,390 টকাকৈ প্ৰতি মাহে আৰু বছৰত প্ৰায় 28,600 চামথিং, প্ৰায় 29,000কৈ দিয়া হয়। এইটো ট্ৰেইনিং চেণ্টাৰ ট্ৰেইনিং কমপ্লিট হোৱাৰ পাছৰ পৰা পোৱা যায়। নেক্সট ৰাম এলাউন্স 197, হেয়াৰ কাট এলাউন্স 56, চপ টয়লেট এলাউন্স 56। তাৰপিছত ড্ৰেছ এলাউন্স যিটো বছৰত এবাৰ দিয়া হয়, ড্ৰেছ এলাউন্স 12,500। নেক্সট দীপাৱলী বোনাছ, দীপাৱলীৰ সময়ত বোনাছ দিয়া হয় 8,000। তো এনেকৈ টোটেল তোমাৰ হৈ যাবগৈ বেচিক পে DA প্লাছ HRA প্লাছ RHA প্লাছ RMA প্লাছ TPT প্লাছ হেয়াৰ কাট প্লাছ চপ টয়লেট প্লাছ ৰাম এলাউন্স, এই গোটেইখিনি মিলাই তোমাৰ হৈ যাবগৈ 54,118। ইয়াৰ পৰা তোমাৰ CAPF 3,570 টকা কাটিব, যিটো তোমাৰ NPS একাউণ্টছত জমা হ'ব। ইয়াৰ লগত এই 3,570 টকা CAPFৰ লগত গভমেণ্টৰ ফালৰ পৰা প্ৰায় 5,000 পৰা 6,000 টকা এড কৰি তোমাৰ NPS একাউণ্টছত 8,000ৰ পৰা 9,000কৈ প্ৰতি মাহে বৰ্তমান সময়ত জমা হ'ব। তো এই ডিডাকশ্যন হোৱাৰ পাছত তোমাৰ নেট পে' হ'বগৈ 50,648। এই 50,648টো হ'ব তোমাৰ প্ৰথম মাহৰ চেলাৰী। কিন্তু ইয়াৰ পৰা তোমাৰ ৰেচন মানি এলাউন্সটো, যিহেতু তুমি ট্ৰেইনিং চেণ্টাৰত কেম্পত খোৱা লোৱা কৰিবা, গতিকে তাৰ পৰা তোমাৰ 4,342 টকাটো মাইনাছ হ'ব। তো তুমি 45,000 তোমাৰ একাউণ্টছত আহিব প্ৰথম মাহত। তাৰপিছত নেক্সট তুমি যেতিয়া ট্ৰেইনিং কমপ্লিট কৰিবা, ট্ৰেইনিং কমপ্লিট হোৱাৰ পাছত তোমাৰ যদি ল'ৰা ছোৱালী আছে তেতিয়াহ'লে দুটা ল'ৰা ছোৱালীৰ পোৱা যায়, দুটাৰ বেছি হ'লে এই সুবিধাটো দুটাৰ বেছিক দিয়া নহয়। তো এজনৰ
পঢ়াৰ নামত খৰচ CEA বুলি কোৱা হয়, চিলড্ৰেন এডুকেশ্যন এলাউন্স 28,688 টকাকৈ প্ৰতি বছৰে, আৰু প্ৰতি মাহত এইখিনি হ'বগৈ 2,390 টকা। তো এতিয়া টোটেল ট্ৰেইনিং কমপ্লিট হোৱাৰ পাছত তোমাৰ গ্ৰছ পে টোটেল হ'বগৈ প্ৰায় 5660 গ্ৰছ পে তোমাৰ হৈ যাব, যদি তুমি ৰেচন মানি এলাউন্সটো এড কৰা তোমাৰ এই চেলাৰীৰ লগত। আৰু এই ৰেচন মানি এলাউন্সটো তুমি যেতিয়া ছুটীত থাকিবা, ছুটীত থাকিলে এই ৰেচন মানি এলাউন্স 4,342 টকাটো তোমাৰ একাউণ্টছত সোমাই যাব। তো গতিকে BSF বহুত ভাল ফ'ৰ্চ হয়, ইয়াতে বহুতো সুবিধা আছে, ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ সুবিধা ইয়াতে পোৱা যায়। তো মই আশা কৰিছোঁ যিবিলাক নৱপ্ৰজন্মই চেষ্টা কৰি আছে ডিফেন্সত আহিবলৈ, তো যিবিলাক দুখীয়া ল'ৰা ছোৱালীয়ে ডিফেন্সত আহিম বুলি ভাবি আছে, তো চেষ্টা কৰা, বহুত হাৰ্ড প্ৰেক্টিছ কৰা, তো আৰু নিজৰ সপোনক বাস্তৱত ৰূপায়িত কৰা।